ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱাকালি আপোনালোকে শুনিছে এই বেকী নদীৰ ওপৰতে মানে এবাউট 3 কিলোমিটাৰ নিচিনা লেংথটো এইটো 200 ওপৰত 200 কোটিৰ ওপৰত এই দলংটো বনোৱা হ'ব। এইটো আসাম গভৰ্ণমেণ্টৰ স্পেচিয়েল পেকেজৰ পইচা দি কিমান দিনৰ ভিতৰত হোৱাৰ সম্ভাৱনা আছে? তো ইঞ্জিনিয়াৰ বিলাকে ক'ব। বিপিএফৰ প্ৰাৰ্থী তালিকা কেতিয়ালৈকে এইটো প্ৰাৰ্থী তালিকা যেতিয়া ইলেকশ্যন হ'ব বুলি ঘোষণা কৰিব ইয়াৰ পিছত, কিন্তু আজিলৈকেও নটিফিকেশ্যন দিয়া নাই। দীপেন বৰুৱা ইউপিপিএলত যোগদান কৰিছে, কিবা প্ৰত্যাহ্বান হ'ব দীপেন বৰুৱা শক্তি বাঢ়িছে ইউপিপিএলৰ এইটোতো আচৰিত ল'ৰা। আমাৰ বিপিএফ দলৰ পৰা কিমান নেতা গৈছে আপোনালোকে হিচাপ লৈছে। বহুত এক্সপিৰিয়েঞ্চ থকা বহুত ডাঙৰ ডাঙৰ লিডাৰ আমাৰ বিপিএফ দলৰ পৰা বেলেগ দলৰ ইউপিপিএল কংগ্ৰেছ বিজেপি সোমাইছে, কিবা ইম্পেক্ট কৰিব পাৰিছে। প্ৰধানমন্ত্ৰীৰ সন্মুখত আপুনি গ্যাৰাণ্টি দিছিল যে এনডিএ চৰকাৰৰ নেতৃত্বত এবাৰ বিজেপি চৰকাৰ হ'ব, আপুনি গ্যাৰাণ্টি দিছে ভাষণত? গ্যাৰাণ্টি 100%। চন্দন ব্ৰহ্ম আহে নাহে আমাৰ ক'ব লগা একো নাই, আহিলে চবকে ল'ম আমি। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱাকালি আপোনালোকে শুনিছে এই বেকী নদীৰ ওপৰতে মানে এবাউট 3 কিলোমিটাৰ নিচিনা লেংথটো এইটো 200 ওপৰত 200 কোটিৰ ওপৰত এই দলংটো বনোৱা হ'ব। এইটো আসাম গভৰ্ণমেণ্টৰ স্পেচিয়েল পেকেজৰ পইচা দি কিমান দিনৰ ভিতৰত হোৱাৰ সম্ভাৱনা আছে? তো ইঞ্জিনিয়াৰ বিলাকে ক'ব। বিপিএফৰ প্ৰাৰ্থী তালিকা কেতিয়ালৈকে এইটো প্ৰাৰ্থী তালিকা যেতিয়া ইলেকশ্যন হ'ব বুলি ঘোষণা কৰিব ইয়াৰ পিছত, কিন্তু আজিলৈকেও নটিফিকেশ্যন দিয়া নাই। দীপেন বৰুৱা ইউপিপিএলত যোগদান কৰিছে, কিবা প্ৰত্যাহ্বান হ'ব দীপেন বৰুৱা শক্তি বাঢ়িছে ইউপিপিএলৰ এইটোতো আচৰিত ল'ৰা। আমাৰ বিপিএফ দলৰ পৰা কিমান নেতা গৈছে আপোনালোকে হিচাপ লৈছে। বহুত এক্সপিৰিয়েঞ্চ থকা বহুত ডাঙৰ ডাঙৰ লিডাৰ আমাৰ বিপিএফ দলৰ পৰা বেলেগ দলৰ ইউপিপিএল কংগ্ৰেছ বিজেপি সোমাইছে, কিবা ইম্পেক্ট কৰিব পাৰিছে। প্ৰধানমন্ত্ৰীৰ সন্মুখত আপুনি গ্যাৰাণ্টি দিছিল যে এনডিএ চৰকাৰৰ নেতৃত্বত এবাৰ বিজেপি চৰকাৰ হ'ব, আপুনি গ্যাৰাণ্টি দিছে ভাষণত? গ্যাৰাণ্টি 100%। চন্দন ব্ৰহ্ম আহে নাহে আমাৰ ক'ব লগা একো নাই, আহিলে চবকে ল'ম আমি। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱাকালি আপোনালোকে শুনিছে এই বেকী নদীৰ ওপৰতে মানে এবাউট 3 কিলোমিটাৰ নিচিনা লেংথটো এইটো 200 ওপৰত 200 কোটিৰ ওপৰত এই দলংটো বনোৱা হ'ব। এইটো আসাম গভৰ্ণমেণ্টৰ স্পেচিয়েল পেকেজৰ পইচা দি কিমান দিনৰ ভিতৰত হোৱাৰ সম্ভাৱনা আছে? তো ইঞ্জিনিয়াৰ বিলাকে ক'ব। বিপিএফৰ প্ৰাৰ্থী তালিকা কেতিয়ালৈকে এইটো প্ৰাৰ্থী তালিকা যেতিয়া ইলেকশ্যন হ'ব বুলি ঘোষণা কৰিব ইয়াৰ পিছত, কিন্তু আজিলৈকেও নটিফিকেশ্যন দিয়া নাই।